নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকৰ আগলৈ লাইভ আহিছোঁ। সেইকাৰণে আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। মই কি ক'ম আপোনালোকে শুনিব। আৰু যিহে জুবিন দাক ইমান মানুহে বেয়াকৈ কৈ আছে বা বেয়াকৈ পষ্টবিলাক লিখি আছে, সেইকেইটা হৈছে জধা মূৰ্খ। সেই জধা মূৰ্খকেইটা জুবিন দাক যে ইমান বেয়াকৈ গালি দি আছে, বেয়াকৈ কমেণ্টবিলাক লিখি আছে। জুবিন দাই যেনিবা চিনি নাপাওঁ বুলি ক'লেই, তাতে কি ক্ষতি হ'লনো? এজন মানুহ মৰি গৈছে, মৰি যোৱাৰ পিছত তেখেতক কেনেকৈ ভালদৰে সৎকাৰ কৰিব লাগে, কেনেকৈ কি কৰিব লাগে, সেইখিনি চিন্তা কৰিব লাগে। আকৌ লোকৰ বিষয় ইমান বেয়াকৈ লিখি জুবিন দাক তেখেতলোকে চিনি নাপায় নেকি? পায় নে নাপায়? সৰুৰ পৰাই আজি কেঁচুৱা পোৱালি এটা জুবিন দা বুলি ক'লে চবেই চিনি পায়। কণীৰ পৰা ফুটি পেলানিয়ে জুবিন দাক চিনি পায়। কিন্তু আজি ৰাজীৱ দেউৰী তেখেতক মানুহে কেতিয়াও চিনি পাইছে? এতিয়া মৰাৰ কাৰণে মানুহে চিনি পাইছে। যেনেকৈ ঘৰত মানুহ জিন্দা হৈ থাকিলে কোনো পৰিয়ালৰ মানুহে চিনি নাপায়। যেতিয়া মৰাৰ পিছত আমুক ভাল, তামুক ভাল, আমুক এনেকুৱা আছিলে, ই তেনেকুৱা আছিলে, ই বিয়াত ভাল আছিল, আমাৰ ঘৰত এনেকৈ কৰে তেনেকৈ কৰে, মৰাৰ পিছত চবেই চিনাক্ত দিয়ে। কিন্তু জিন্দা থাকোঁতেতো কোনোতো তেনেকুৱা চিনাক্ত নিদিয়ে। কোনোবাই দিয়ে নেকি? আপোনালোকে কওক, কমেণ্ট কৰি জনাব। জুবিন দাক ইমান বেয়াকৈ লিখিবলৈ ক'ত অধিকাৰ পালে? বেয়াকৈ কমেণ্ট দিবলৈ? জুবিন দাই কিমান বিভিন্ন ধৰণৰ গান গাইছে, কিমান জাতিগোষ্ঠী গান গাইছে। আপোনালোকে শুনা নাই নেকি? নে দেখা নাই? জুবিন দাই যেনিবা ক'লেই চিনি নাপাওঁ বুলি, কিবা এটা হেৰিয়াত ক'লেই যেনিবা, সেইটো কাৰণে কি আপোনালোকে ইমান বেয়াকৈ লিখিব লাগিব, ইমান বেয়াকৈ কমেণ্ট দিব লাগিব? ক'ত অধিকাৰ পালে আপোনালোকে? কাৰ পাৰ্মিশ্যন লৈছিলে আপোনালোকে এনেকৈ বেয়াকৈ ক'বলৈ? জুবিন দাই কিমান ধুনীয়া ধুনীয়া হৰিনাম গায়, কিমান ধুনীয়া ধুনীয়া বিহু নাম গায়, কিমান ধুনীয়া ধুনীয়া দেশৰ গান গাইছে। আপোনালোকে শুনা নাই নেকি? নে শুনি পেলাই নুশুনা, কাণত ঠিলা মাৰি আছিলে? কওক আপোনালোকে। যদি ঠিলা মাৰি আছিলে তেতিয়া কওক। কিন্তু এনেকৈ বেয়াকৈ লিখিব নালাগে নহয়। চিনি নাপাওঁ বুলি কৈছে, বাছ কথা চেছ। নাপাবও পাৰে চিনি। মই আপোনাক চিনি নাপাওঁ, মোক কোনোবাই চিনি নাপায়, সেইটো কি ডাঙৰ কথা? এতিয়া মৰাৰ পিছতহে তেওঁ ইমান চিনাকি ওলাইছে। যদি নমৰোঁতেনে তেতিয়াতো কোনো চিনাকি দিয়া নাছিলে, কোনো ৰাইজে তেওঁক সহায় কৰা নাছিলে যে এজন গায়ক এনেকুৱা আমুক তামুক ইটো সিটো। তেখেতকতো ভাল ষ্টেজত কোনো গায়কে যিকেইটা এতিয়া কমেণ্ট দি আছে সেইকেইটাতো কেতিয়াওতো হেৰি কৰা নাছিলে, লৈ যোৱা নাছিলে বা ষ্টেজত প্ৰগ্ৰাম ভালদৰে কৰা নাছিলে। গান গাইছে, এইটো মিছা কথা নকয়। এজন গায়ক আমাৰ অসমৰ পৰা ঢুকাই গৈছে, আমাৰ হৃদয় জীয়াই থাকিবলৈ দিয়ক। মৰাজনটো মৰি গ'ল, আমি আশীৰ্বাদ কৰিছোঁ তেখেতৰ আত্মাই শান্তি হওক, শান্তি পাওক, ভগৱানে তেওঁক ভাল ঠাইত দিয়ক। সেইটো কাৰণে আমি সদায় আশীৰ্বাদ কৰিম আৰু আশীৰ্বাদ কৰিও যাম। সেইটো কাৰণে আপোনালোকে ইমান বেয়া কমেণ্ট নিলিখিব। নাপায় নহয় তেনেকুৱা কৰিব। কিয় কৰিব আপোনালোকে তেনেকুৱা? এজন মানুহক চিনি নাপাওঁ বুলি কোৱাটো কি কাৰোবাৰ মহাপাপ নেকি? নে জুবিন দাই কিবা ডাঙৰ ঘটনা ঘাইল কৰিলে, নে কিবা ডাঙৰ মহাপাপ কৰিছিলে তেনেকৈ কওঁতেনে? আপোনালোকেতো বুজি পাব লাগে ন। কৈছে যেনিবা নাপাওঁ বুলি, সেইটোতো একো ডাঙৰ ভুল কৰা নাই। ডাঙৰ ভুল কৰিলে নেকি জুবিন দাই তেনেকুৱা কিবা? আপোনালোকে কওক, কি ভুল কৰিলে? এজন খালি মানুহক চিনি নাপাওঁ বুলি কৈছে, বাছ ইমানেই কথা। বাকী যিখিনিয়ে চিনি পায় সেইখিনিতো চিনি পায় ন। মৰাৰ আগতটোতো আপোনালোকে তেনেকৈ কোনো ওলাই অহা নাছিলে। এতিয়া মৰাৰ কাৰণে আপোনালোকে চবেই ওলাই আহি পেলাই জুবিন দাই কথাটো কোৱাৰ কাৰণে তেনেকৈ কৈ দিলে। এনেকুৱা কৰিব নাপায়, গম পাইছে? সেইটো কাৰণে মানুহে জীয়াই থাকোঁতেনে যি কৰিব লাগে জীয়াই থাকোঁতেনে কৰিব লাগে। মৰাৰ পিছত আমুক ইমান ভাল আছিলে, ই বহুত ধুনীয়া গান গাইছিলে, ই এনেকুৱা কৰিছিলে, ইমান দিনে কিমান গান গালে, কিমান দেশৰ গান গালে। সেই মানুহজনকতো আপোনালোকে কোনো এজন লৈ পেলানি বা মানুহে মিলি পেলানি বোলে মানুহজনে ইমান ধুনীয়া গান গায় বা ভাল ডাঙৰ ষ্টেজ প্ৰগ্ৰাম কৰক বা এনেকৈ কৰক, তেনেকৈতো বহুত মানুহে চিনি নাপায়, পপুলাৰ চিটি নহয়। এতিয়া মৰাৰ পিছত আপোনালোকে কেনেকৈ পপুলাৰ চিটি বুলি ক'লে? নিজৰটো চিন্তা কৰক, লোকৰটো চিন্তা কৰিব নালাগে। নিজৰটো চিন্তা কৰি তাৰপিছত লোকৰটো চিন্তা কৰিব। নিজ ভালেই জগত ভাল, লোকক আঙুলিয়াব নালাগে। নিজে কেনেকৈ ভালে থাকোঁ এইটো চিন্তা কৰক। মানুহজন মৰিছে, ঘৰৰ মানুহ অশান্তিত আছে, আৰু ঘৰৰ মানুহ অশান্তিত থকা অৱস্থাত আপোনালোকে আকৌ ভিডিঅ' দি কথা কৈ কমেণ্ট লিখি বেয়াকৈ কৈ পেলানি ঘৰৰ মানুহখিনিকো অশান্তি কৰি আছে আৰু লোকক অশান্তি দিছে। জুবিন দাক জীয়াই থাকিবলৈ আপোনালোকে নিদিব নেকি? সিহঁতৰ ঘৰত কিমান ডাঙৰ প্ৰভাৱ পৰিব এইটো কওকচোন বাৰু আপোনালোকে। এইখিনিতো ইমানখিনি কথা কোৱাৰ পিছত মানুহ এটা কেনেকুৱা দিমাগত কেনেকুৱা এটা হেৰি হয়? জুবিন দা কি পাগল নেকি? জুবিন দা কি মেণ্টেল নেকি? আপোনালোকে চিনি নাপায় জুবিন দাক? কিমান হেভি গান গাইছে, ক'ত গান গাইছেগৈ, কিমান দূৰত গৈ গান গাইছেগৈ, আপোনালোকে চিনি নাপায়? বলিউডৰ গান গাইছে, হলিউডৰ গান গাইছে। কিমান দূৰলৈ যোৱা মানুহ হয় এজন। বহুত ওপৰৰ মাল হয়, বহুত ওপৰৰ মাল। ইমান তলৰ মাল বুলি নাভাবিব। এনেকুৱা এটা জুবিন গায়ক যদি মৰি যায়,
নেক্সট তেনেকুৱা এটা জুবিন গায়ক এই পৃথিৱীত যেনেকৈ ভূপেন হাজৰিকা মৰি গ'ল, নেক্সট ভূপেন হাজৰিকা আজিলৈকে ওলাব পৰা নাই। তেনেকৈ জুবিন গায়ক যদি মৰি যায় নহয়, কেতিয়াও আপোনালোকে তেনেকুৱা জুবিন আৰু তেনেকুৱা হৰিনাম, তেনেকুৱা বিহু, তেনেকুৱা নেপালী গান, তেনেকুৱা কাৰ্বি গান, তেনেকুৱা গান আপোনালোকে কোনো জনমত শুনিব নাপাব। আৰু নাপাব মানে একেবাৰে নাপায়। আজিকালি গায়কটো দেখিছে না কেনেকুৱা গান গায়, কিছুমানে ভাল গান গায়, কিছুমানে বেয়া গান গায়, চবেই গায়কে হ'বলৈ বিচাৰে। স্পীকাৰটো ল'লে বাছ হৈ গ'ল, চাউণ্ড ছেট এটা হ'লেও হৈ গ'ল, মিউজিক পিকচাৰতে ছেম মিউজিক কোনোবাই মাৰিব পাৰিলে বাছ গায়ক হৈ গ'ল। কিন্তু গায়কৰ সুৰ সঞ্চা কেনেকুৱা কি ধৰণৰ সেইবিলাক জুবিন দাক সুধিব, জুবিন দাই ক'ব। জুবিন দা কেনেকুৱা মানুহ, কেনেকুৱা গান গায়, কেনেকুৱা ওপৰৰ মাল, আপোনালোকে চাই চিন্তি কমেণ্ট লিখিব আৰু ভিডিঅ' পষ্ট দিব, চাই চিন্তি জুবিন দাৰ লগত কথা পাতিব। আপোনালোকৰ নিচিনা জুবিন দা তেনেকুৱা নহয়। সেইকাৰণে জুবিন দাই কয় ঘেণ্টা কাকো খাতি নকৰোঁ বুলি। জুবিন দা নিজৰ ওপৰত চলে, বেলেগৰ ওপৰত নচলে, গম পাইছে? সেইকাৰণে লাষ্ট টাইমৰ কাৰণে কৈছোঁ, আপোনালোকে মানুহক বেয়া কমেণ্ট নকৰিব। মৰাজন মৰি গৈছে, শান্তি পাব, চবেই আশীৰ্বাদ কৰক আৰু যিকেইজন জীয়াই আছে সেইকেইজনক জীয়াই থাকিবলৈ দিয়ক। ধন্যবাদ। ইয়াৰ মাজতে এটা কথা কওঁ, আমাৰ অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰৰ এটা অনুৰোধ কৰোঁ, যাতে যিকেইজন জীয়াই আছে বা তেখেতৰ ৱাইফ বা ল'ৰা বা ছোৱালী, যাতে তেখেতলোকক আপুনি এটা ভাল চৰকাৰী চাকৰি দি পেলানি যাতে সংস্থাপন দিয়ে, সেইখিনি আপোনালৈ অনুৰোধ থাকিলে। আৰু যাতে মৰাজনটো মৰি গ'ল, চবেই আশীৰ্বাদ কৰিছোঁ, তেওঁ আত্মাই শান্তি পাওক। আৰু যি তেওঁৰ ৱাইফ জীয়াই আছে তেখেতক আপুনি যেনে তেনে হ'লেও এটা চৰকাৰী চাকৰি দি পেলানি সংস্থাপন দিলে আমি বহুত নিঠৈ আনন্দিত হ'ম। আপোনালৈ সেইখিনি অনুৰোধ থাকিলে, আপুনি মামা এইখিনি কৰিব বুলি আশা থাকিলে। ধন্যবাদ।